এবাৰ ভাবি চাওকচোন, চকু কোনো পুখুৰী নহয়, তথাপিও পানীৰে ভৰি থাকে। শত্ৰুতা কোনো বীজ নহয়, তথাপিও হৃদয়ত গজি উঠে। আত্মসন্মান কোনো শৰীৰ নহয়, তথাপিও আঘাত লাগে। মানুহ কোনো বতৰ নহয়, অথচ সলনি হয়। উৎখন কোনো কাপোৰ নহয়, অথচ চিলাই থব পাৰি। আটাইতকৈ ভাল সুৰক্ষা হ'ল বিশ্বাস, আৰু আটাইতকৈ ভাল অস্ত্ৰ হ'ল ধৈৰ্য। এই পৃথিৱীত আটাইতকৈ ভাল ঔষধ হ'ল হাঁহি, আটাইতকৈ ভাল সম্পত্তি হ'ল বুদ্ধি। বুদ্ধি কোনো লৌহ নহয়, কিন্তু ই যুদ্ধ জয়ী হোৱাৰ একমাত্ৰ আহিলা। ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আনন্দৰ কথা এইটোৱেই যে এই সকলোবোৰ বিনামূলীয়া। জীৱনত হাঁহিটোৱেই সম্বল। হাঁহি নাথাকিলে সকলো ফালে অন্ধকাৰ। সেইবাবে হাঁহি থাকিব লাগে। যিয়ে হাঁহিব জানে তেওঁ আগবাঢ়ি যাবই। কিন্তু সাৱধান, আনক উপলুঙা আৰু ঠাট্টা কৰাক কেতিয়াও হাঁহি বুলি নকয়। যদি আপুনি নিজৰ ধন সম্পত্তিৰ মূল্য চাব বিচাৰে, তেন্তে বেংক বেলেঞ্চ নাচাব, নিজৰ চকুৰ পৰা চকুলো উলিয়াই চাওক। কিমান মানুহে আপোনাৰ চকু পানী মচিব আহে। আচৰণ আৰু মৰম দুটা এনেকুৱা পক্ষী, ইয়াৰে ভিতৰত যদি যিকোনো এটা উৰি যায়, আনটো নিজে নিজে উৰি যায়। সদায় মনত ৰাখিবা, ভাঙি যোৱাৰ বিশ্বাস আৰু পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। ওচৰৰ পৰা অহা শব্দবোৰৰ ভিতৰত সকলোতকৈ ওচৰৰ পৰা অহা শব্দটোৱেই হ'ল আত্মাৰ শব্দ। কিন্তু বহুত কম মানুহেহে এই শব্দটো শুনে। সংসাৰত দুই ধৰণৰ মানুহ থাকে। এক প্ৰকাৰে সুযোগ পালেই লগ এৰি দিয়ে, আৰু দ্বিতীয় বিধে লগ দিয়াৰ বাবে সুযোগ বিচাৰি ফুৰে, আৰু দুয়োজনৰে পৰিচয় বেয়া সময়ত পোৱা যায়। আপুনি নিজে হাজাৰ ভুল কৰিলেও নিজকে নিজে মৰম কৰে, ক্ষমা কৰে। কিন্তু আনে কৰা সামান্য সৰু ভুলৰ বাবে তেওঁক কিয় ঘৃণা কৰিবলৈ লয়? মানুহক হৃদয় উজাৰি সন্মান দিয়ক। এই কাৰণে নহয়, এইটো তেওঁৰ অধিকাৰ। এই কাৰণে দিয়ক, এইটো আপোনাৰ সংস্কাৰ। সেই মানুহজনক কেতিয়াও মিছা কথা নকবা, যিজনে তোমাৰ মিছা কথাও সঁচা বুলি ভাবে। যি কৰিব নিজৰ শক্তিয়ে কৰক, আনৰ নহয়। কিয়নো ভাটৌৱে আনৰ মাত ল'বলৈ যোৱাৰ কাৰণে সজাগ থাকিব লগা হয়, আৰু ঈগলে নিজৰ শক্তিয়ে উৰে, সেয়ে আকাশ চুব পাৰে। যিজনে তোমাৰ খং সহ্য কৰিও তোমাৰ লগত থাকিব, তেওঁতকৈ মৰম আৰু ভাল পোৱা কোনো দিব নোৱাৰে। বহুতেই কয় সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বৰে চলে। কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদুৰি শিকিলো সংসাৰখন দেখোন স্বাৰ্থতহে চলে। নিজৰ দুখ আৰু বেদনা কেতিয়াও সকলোকে নকব, কিয়নো সকলোৰে ঘৰত মলম নাথাকে, নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। বিষতো ইমান বিষ নাথাকে, যিমান বিষ আজিকালি মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেয়ে আনক আশা কৰা বাদ দিয়ক, আৰু নিজৰ মনত এইটো বহুৱাই লওক, আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব। এইটো ভাবক, আপুনি অকলেই যথেষ্ট। সাহস হেৰুওৱা সকলে সফলতাৰ বাট সৰু দেখে, কিন্তু শেষ উশাহলৈ যুঁজাজনৰ বাবে ৰাস্তাৰ কোনো শেষ নাই। বেয়া সময় অতীত হৈ যায়, কিন্তু বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। বিশ্বাস ভাঙি যোৱাৰ পিছত কোৱা চৰি কোনো মূল্য নাই। জন্ম হ'ল আনন্দময়, মৃত্যু হ'ল শান্তিময়। ইয়াৰ মাজৰ সময়খিনি বেদনাময়। কাৰোবাৰ প্ৰেৰণাৰ বাবে অপেক্ষা নকৰিবা, কিবা এটা নিজে আৰম্ভ কৰা। তোমাৰ কাম কোনো কৰি নিদিয়ে, নিজেই নিজৰ কাম কৰিব লাগিব। বহুত সৌভাগ্যশালী হয় সেইজন যিয়ে নেকি বুজাৰ সময়তে বুজে। প্ৰায়বোৰ কথাতে আপত্তি কৰা মানুহবোৰেই পৃথিৱীৰ সকলোতকৈ দুৰ্বল। জীৱনত যিসকলে তোমাক সফল হোৱাটো নিবিচাৰে, তেওঁলোকৰ কাৰণে ইমানেই কষ্ট কৰা
যাতে তোমাৰ সফলতা দেখি তোমাক চেলুট দিবলৈ বাধ্য হয়। যদি তোমাৰ আৰু তোমাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে, তেনেহ'লে বুজিবা তোমাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখা। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি। কিয়নো পক্ষীয়ে সন্ধিয়া বাহলৈ ঘূৰি আহোঁতে ওঠত কেতিয়াও কালিৰ বাবে খাদ্য নানে। কিয়নো কালি কেতিয়াও নাহে আৰু আজি কেতিয়াও নাযায়। মানুহৰ প্ৰথম পৰিচয় তাৰ ধুনীয়া চেহেৰাই দিয়ে আৰু আচল পৰিচয় তাৰ ব্যৱহাৰে। মানুহেই মানুহৰ ৰাস্তা কাটে, মেকুৰী এনেই বদনামী হয়। কান্দিলেই কাকো পোৱা নাযায়, হেৰুৱালেই কাকো পাহৰা নাযায়। জীৱন পৰিৱৰ্তনৰ বাবে সময় সকলোৱে পায়, কিন্তু মনত ৰাখিব সময় পৰিৱৰ্তনৰ বাবে জীৱনক বাৰে বাৰে পোৱা নাযায়। লাভ পৃথিৱীৰ আটাইতকৈ তললৈ যোৱা বস্তু। মানুহে সদায় উঠায়ে থাকে। সদায় মনত ৰাখিব বুদ্ধিয়কে মনে মনে থাকে। বুজাজনে কয় আৰু মূৰ্খই ফটুৱা লেকচাৰ মাৰে। জীৱনত যদি কিবা এটা বেলেগ কৰিব বিচাৰিছে, তেনেহ'লে ভিৰৰ পৰা হাত সাৰি থাকিব। ভিৰে সাহস দিয়ে হয়, কিন্তু চিনাকিটো কাঢ়ি লৈ যায়। কোনোবাই যদি আপোনাক এৰি যাব বিচাৰিছে, যাব দিয়ক। সম্বন্ধত মৰম ভাল লাগে, ভিক্ষা নহয়। সমাদৰ কৰিব বিচাৰিছে যদি জীয়াই থাকোঁতে কৰক। শ্মশানত নিয়াৰ সময়ত ঘৃণা কৰাজনেও কান্দে। যিয়ে আপোনাক কষ্ট দিব, সেই কষ্ট তেওঁ পাবই। আপুনি এইটো দেখাৰ সুযোগ আপোনাৰ জীৱনতেই পাব। সপোন কেৱল ভাঙিবৰ বাবেই। সপোন দেখাটো মৰম নহয়, জাগি থকাটোহে মৰম। শুদ্ধ দৃষ্টিৰে প্ৰেম উপজায়। সেই দৃষ্টি শুদ্ধ কৰি জগতখনক প্ৰেমময় কৰি তোলক। কোনোবাই যদি আপোনাক বিশ্বাস ভাঙে, তেওঁক ধন্যবাদ দিয়ক। কাৰণ তেওঁৱে আপোনাক শিকালে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে। ভৰসা নাই নেকি মোৰ ওপৰত? এনেকৈ কৈ বহুত মানুহে আমাক প্ৰতাৰণা কৰি গুচি যায়। মৰমততো দুখ থাকিবই। কিয়নো আপুনি কাৰোবাক যিমানেই মৰম নকৰক কিয়, অলপ হ'লেও কম অনুভৱ কৰিবই। যিজনে আপোনাক বহুত ভাল পায়, তেওঁ আপোনাক খঙত গালি দিব পাৰে, কিন্তু আপোনাৰ বেয়াটো কেতিয়াও নকৰে। তেওঁ গালিটো আপোনালৈ মৰম থাকে। কাৰোবাৰ বিশ্বাসী হোৱাটো সহজ, তাতোকৈ সহজ বিশ্বাস ভঙাৰ, কিন্তু কঠিন বিশ্বাস জীয়াই ৰখা। টকা চাই নহয়, পৰিয়াল চাই বিয়াত বহিবা। টকাই প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰিবা, কিন্তু ভণ্ড পৰিয়ালে তোমাক ধ্বংস কৰি পেলাব। মূৰ্খ মানুহৰ লগত তৰ্ক নকৰিবা। তেওঁলোকে তোমাক তেওঁলোকৰ স্তৰলৈ নমাই আনিব। এই পৃথিৱীত কোনো ব্যস্ত নাথাকে, আচলতে সকলো গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যিজনে তোমাক গুৰুত্ব দিছে, তেওঁক গুৰুত্ব দিয়ক। এবাৰতে হয়তো সফল নহবও পাৰা, বিফলতা থাকিবই। সেইবাবে ইয়াক গ্ৰহণ কৰিবলৈ শিকা। বিফলতাৰ অবিহনে সফলতাৰ কোনো সোৱাদ নাই। আনৰ কৰ্ম দেখি তেওঁৰ দৰে একেই কৰিবলৈ অনুকৰণ বা অনুসৰণ নকৰিবা। কোনো সফল ব্যক্তিয়ে আনৰ দৰে নহয়, সকলো নিজৰ দৰে কৰে। হয়, আনে কৰা কামক অনুসৰণ কৰিয়েইতো কিবা এটা নতুনৰ সৃষ্টি হয়, কিন্তু অনুকৰণ কৰাজনৰ দৰে একেই কৰিবলৈ নিবিচাৰিব। সুযোগৰ বাবে অপেক্ষা কৰি বহি নাথাকিবা। সুযোগ নিজে সৃষ্টি কৰা। বিনা স্বাৰ্থত কোনেও সুযোগ নিদিয়ে। জীৱনত কাৰো পৰা ঘূৰাই আশা নকৰিবা, দিবলৈ শিকা। ঘূৰাই আশা কৰিলেই বহুত কষ্ট পাব লগা হয়। তুমি মাথো নিজৰ সামৰ্থ্য অনুযায়ী কেৱল দি যোৱা। সপোনে মানুহক জীয়াই ৰাখে। সকলোবোৰ হেৰাই যোৱা মানুহেও সপোন এটা আঁকোৱালি লৈয়ে জীয়াই থাকে। গতিকে কেতিয়াও নিজৰ সপোন নেহেৰুৱাব। দেহৰ মৃত্যু হলে চবেই কান্দে, কিন্তু মনৰ মৃত্যু হলে অকলেই কান্দিব লগা হয়। স্বাৰ্থত গঢ়া সম্পৰ্ক
কয়লাৰ দৰে যেতিয়া গৰম হয় তেতিয়া হাত জ্বলায় আৰু ঠাণ্ডা হলে হাত কলা কৰে। জীৱনত কাকো সৰু বুলি নাভাবিব। ক্ষুদ্ৰ ধূলিকণা ভৰিত লাগিলে একো নহয়, কিন্তু সেই ধূলিকণা চকুত পৰিলে বহুত কষ্ট হয়। ঠিক তেনেকৈ ক'ব পাৰি দুবৰি বন মানুহৰ গছকত মৰে, কিন্তু সেই দুবৰি বনহে পূজাত লাগে। সেই সময়ত যিমানেই প্ৰকাণ্ড শাল চেগুন নহওক কিয় মূল্যহীন। জীৱন আৰু সময় পৃথিৱীৰ দুটা সৰ্বোত্তম গুৰু। জীৱনে সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকায় আৰু সময়ে জীৱনৰ মূল্য দিবলৈ শিকায়। জীৱনত সংগী বুলিবলৈ দুটাই পাইছো, এটা হ'ল অপেক্ষা আৰু আনটো হ'ল জীৱনে লৈ থকা পৰীক্ষা। সন্মান কৰিলে সন্মান কৰিম, ঘৃণা কৰিলে ঘৃণা কৰিম, অৱহেলা কৰিলে ময়ো অৱহেলাই কৰিম। এয়া মোৰ অহংকাৰ নহয়, এয়া হৈছে মোৰ নিজৰ প্ৰতি থকা সন্মান। জীৱনত তুমি কাৰো বাবে নাকান্দিবা, কিয়নো জীৱনত তুমি যাৰ বাবে কান্দিবা তেওঁ তোমাৰ চকুলো মচিবলৈ নাহে, কিন্তু যিয়ে তোমাৰ চকুলো মচিব তেওঁ তোমাক কান্দিব নিদিয়ে। জীৱনত আপোনাক লৈ কোনোবাই জ্বলিছে নেকি? জ্বলিবলৈ দিয়ক। মনত ৰাখিব সদায় জ্বলাবোৰেই ছাই হয়, সেইটো বস্তুৱেই হওক মানুহেই হওক নাইবা অহংকাৰ। সদায় মনত ৰাখিব আটাইতকৈ মূল্যৱান হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি আৰু আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। আপোন হলে সদায় দাপোনৰ দৰে হ'ব লাগে, দুখত দুখী হ'ব লাগে আৰু সুখত সুখী হ'ব লাগে। চাকি গছহে ফু মাৰি নুমুৱাব পাৰিবা, ধূপডাল জানো পাৰিবা? যি জ্বলে সি নিজেই নুমাই যায় আৰু যি আমোল মোলাই ফু মাৰিলে সি বিয়পিহে পৰে। এজন পুৰুষে তেতিয়াই কান্দে যেতিয়া নিজৰ জীৱনৰ কথা নাভাবি পৰিয়ালৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো তেওঁক বুজা কোনো নাথাকে। শিক্ষিত হৈ যদিও আপুনি ভুলক ভুল আৰু শুদ্ধ শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেন্তে আপুনি সমাজৰ বুজাৰ বাহিৰে একো নহয়। কোনবোৰ ভুল জীৱনত নকৰিব? 1 নম্বৰ, দগাবাজ মানুহক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। 2 নম্বৰ, মিছলীয়া মানুহৰ পৰা সত্যৰ আশা নকৰিব। 3 নম্বৰ, যিসকল মানুহে আপোনাৰ জীৱনৰ পৰা নিজে নিজে আঁতৰি গৈছে তেওঁলোকক পুনৰ আপোনাৰ জীৱনলৈ উভতিব নিদিব। 4, অসৎ মানুহৰ লগত সৎ পৰামৰ্শ নকৰিব। 5, অহংকাৰী, ব্যস্ত আৰু স্বাৰ্থবাদী মানুহৰ পৰা কেতিয়াও সময় আশা নকৰিব। 6 নম্বৰ, অমানৱিক মানুহবোৰৰ পৰা জ্ঞান নলব। 7, ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। 8, যিসকলে নিজৰ ভুল স্বীকাৰ নকৰে তেনেকুৱা ব্যক্তিৰ পৰা সদায় দূৰত থাকিব। ধন্যবাদ।